আজি অসমীয়াৰ বাপতি সাহোন গৰু বিহু। অসমীয়া চহা জীৱনৰ সাতাম পৰীক্ষা ৰীতি-নীতিৰে গৰু গা ধুৱাবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। গৃহস্থৰ লগতে গৰু গাই কেইটাৰ শ্ৰীবৃদ্ধি কামনাৰে এইদৰে কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ লগতে বালিটিকা বৰলি গাঁৱতো মাহ হালধিৰে গৰুক নোৱাই লাও বেঙেনা থেকেৰা তিতা কেৰেলা ইত্যাদিৰে চাট তৈয়াৰ কৰি গৰুক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰে সৰু তই হবি বৰ গৰু আশীৰ্বাদ প্ৰদান কৰে গৃহস্থই। বিয়লিলৈ গৰুক নতুন পঘাৰে গৃহস্থই গৰুক আদৰণি জনোৱাৰ লগতে দীঘলতি মাখিয়তিৰে দীৰ্ঘায়ু কামনা কৰি বছৰটোৰ কুশল কামনা কৰিব। গৰু বিহুৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো পুৰুষ মহিলা শিশু সকলোৱে গৰুক গা ধুৱাই আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। 5টা বজাত উঠিছো আকৌ দেই। 5টা বজাতে উঠি বাহিৰখন কৰি মেলি গা ধুই গৰু মাহ হালধি তৈয়াৰ কৰি নোৱাই এতিয়া গৰু গাই দি আহিছোঁ আৰু এতিয়া আহি আকৌ নামঘৰলৈ যাম, হৰিচোৱা কৰিব লাগিব। কৰি আহে দুপৰীয়া জলযোগ কৰি আবেলি আকৌ মানিমুনি পাচলি গোটাম, পাচলি 100 এবিধ পাচলি লাগিব, সেয়া গোটাই কৰি সন্ধিয়া গৰু জাক দিম, মাখুটি পাতৰে হেৰি কৰি গৰু আকৌ ঘূৰাই আনিম, নতুন পঘাৰে বান্ধিম। তাৰ সমান্তৰালভাৱেই শিৱসাগৰৰ কালুগাঁও কঁঠালবৰীয়াতো গাঁৱৰ ৰাইজক দেখা গৈছে গৰু বিহু পালন কৰা। পুৰাতন ৰীতি-নীতিৰে পালন কৰিছে গৰু বিহু। পুৱাই গঞা ৰাইজ সমূহীয়াকৈ গোধনসমূহক গা নোৱাই ধুৱাই গোধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰা হ'ল। চহা অসমীয়াৰ এক পৰিৱেশৰ এক সুন্দৰ ছবি পৰিস্ফুট হয় শিৱসাগৰত। গৰু বিহুটো প্ৰত্যেক বছৰ আমি এইদৰে আমি পালন কৰোঁ। সকলোখিনি জীয়ৰী বোৱাৰী মানে আমাৰ বুঢ়া বেচা সকলো আহে, সকলোৱে এইটো পৰম্পৰাগত আমাৰ চলি আহিছে আৰু চলি থাকিবও আগলৈও। এই পৰম্পৰা অতীজৰ পৰা আমাৰ উপৰিপুৰুষসকলে পাতি আহিছে আৰু আমিও সেইধৰণে আজি এই পৰম্পৰাত সন্নিৱিষ্ট হৈ সমস্ত গাঁওবাসীয়ে কৃষিৰ মূল জীৱিকা গৰুকেইটা এই বহাগৰ বিহু সংক্ৰান্তিৰ দিনাই ইয়াক বহাগৰ বিহু ৰঙালী বিহু বুলি জনা যায়। এই বিহুতে গৰুকেইটা গা ধুওৱা হয় আৰু মাহ হালধি সানি গা ধুৱাই ভৱিষ্যতৰ উন্নতিৰ কাৰণে চিন্তা কৰি কৰ্মভাগ কৰা হয়। এনেদৰেই আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত বাপতি সাহোন গৰু বিহু পালন কৰে প্ৰতিজন অসমীয়াই। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মা আৰু শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।